জুবিন দা কথা পাতি আছিলোঁ মাজুলী গৈ পালে মাজুলীত কি হৈছিলে সমীৰা অকণমান জনাব বিচাৰিছোঁ মাজুলীত এগৰাকী মহিলাৰ কথা আপুনি খুব কৈ আছিলে যথেষ্ট দুখ লগা এক পৰিৱেশ হৈছিল তাত ৰাইট আমি মাজুলীত 3টামান জেগালৈ আচলতে গ'লোঁ আৰম্ভণিৰ পৰা মাজুলী গোটেই টুৰটোতো বহুত কেইবি ঘটনা ঘটিছে মানে বহুত আৰু ৰাতি থকাৰ পৰা আৰম্ভ কৰি পেলাই পিছদিনা ৰাতিপুৱা খাই পেলাই আকৌ ওলাই যায় বৰষুণ দিলে আমাৰ বিৰাট চিন্তা লাগিছে যে আমি আজি কৰিব পাৰিম নোৱাৰিম আৰু একেদিনা ঘূৰি আহিব লাগিব চ' এটা আমি যে প্ৰথমতে গ'লোঁ প্ৰথমটোকে কি আছিলে জয়ন্তদা প্ৰথম আমাৰ যিটো ঘাটটো মানে প্ৰথম ঘাটটো যিটো ঘাটত চেনিমৰা ঘাটত আমি চব প্লেনিং কৰি থোৱাৰ পাছতো আমাক 3 ঘণ্টা সময় তেল নাই কাৰণে বহাই থৈ দিছিলে আমি কোনোফালে যাব নোৱাৰোঁ ইফালে নগ'লেও নহ'ব ইফালে নগ'লেও নহ'ব তো প্ৰথমতে আমি 1 নম্বৰ মিছামৰালৈ নগৈ 2 নম্বৰ মিছামৰালৈ গ'লোঁ 2খনৰ মানুহখিনি একেলগ কৰিবৰ কাৰণে 2 নম্বৰ মিছামৰালৈ যাওঁতে এজন পূৰা মানে আলৰ বুঢ়ী এগৰাকীক লগ পাইছিলোঁ যিজন মানুহগৰাকীয়ে মোক একেবাৰে বয়সস্থ তেওঁ কৈছিলে যে তেওঁ সেইখিনিতে দেখাইছিলে মানে সেইখিনিতে মোৰ ঘৰটো আছিলে এইখিনিত তাত পানীৰ টিউবৱেলটো আছিলে এইটো মোক আছিলে সেইবিলাক চব আনে লৈ গ'ল মানে বহুত বিঘা মাটি মানে মই বুজা তালৈ গৈহে বুজি পাইছোঁ এনেকৈও যে নদীয়ে মাটি নিয়ে মানে বহুত অঞ্চল এটা বৃহৎ অঞ্চল এটা নদীয়ে লৈ গুচি গ'ল তাতে যিমান মানুহ পৰিয়াল আছে চব গুচি গ'ল এতিয়া মানুহবিলাকে কি হৈছে অকণমান পানী কমোতে কেতিয়াবা বস্তু এতিয়াও বিচাৰি আছে মানে কিবা হাতা এখন পাম নেকি কিবা এটা পাম নেকি কাৰণ একো বস্তু এইটো নাইকিয়া আৰু সেই বস্তুবিলাক যিবিলাক আমি আপোনালোকে দিলেগৈ সেইবিলাক পোৱাৰ পিছত চাগে তেওঁলোকৰ কেনেকুৱা এক পৰিৱেশৰ হৈছে আমি চব বস্তু দিব পৰা নাই যিমানখিনি পাৰোঁ সৰু সুৰা দৰকাৰী সৰু সুৰা বস্তু দিবলগীয়া হৈছে খাদ্য দিছোঁ অলপ চ' গোটেইখিনি বস্তু দিব নোৱাৰে এখন ঘৰত ইমান বস্তু থাকে আৰু পানী লৈ যোৱাৰ পিছত আৰু সেইটো বৰ দুখজনক এটা মানে চিটুৱেশ্যন এটা আকৌ বিচাৰি গৈছে যে হেতা এখন পাওঁ নেকি কিবা এটা পাওঁ নেকি এটা কথা আছে জুবিন দা তাতে সেই মানুহখিনি আমাক কৈছে যে এগৰাকী আৰু বিধায়ক কৈছে যাৰ ঘৰত আমি খাইছিলোঁ খুৱাইছে আমাক ভাত খুৱাইছিলে কৈছে যে আমি এতিয়া বাৰু ঠিক আছে গুচি গ'ল মাটি লৈ গ'ল নদীয়ে এতিয়া তেওঁলোকে ঠাইত আছে তাত এতিয়া হাতীৰ উপদ্ৰৱ কৈছে বোলে নদীয়ে নিয়ে বাকী হাতীয়ে নিয়ে আমি কি কৰিম এতিয়া এইটো কিন্তু কোনো গম নাপাইছে মোৰ মতে এইটো 4 দিন তেওঁলোকে খোৱা নাই কালি গৈছোঁ তাৰ আগৰ 4 ৰাতি তেওঁলোকে খোৱা নাই হাতীৰ উপদ্ৰৱৰ কাৰণে এনেদৰে চলি থাকে